ভালেই হ'ব ৰাভা হাছং বিটিআৰ পঞ্চায়ত বিধানসভা কতো আগত কতো একো সমস্যা নাই ইমান কাম হৈ আছে ৰাইজে আৰু এটোলৈ মই প্ৰথম দিনৰ পৰাই কৈ আছো যে আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই সেইকাৰণে প্ৰতিটো দিনে আপোনালোকে চিন্তা কৰক এই কোচ ৰাজবংশী মানুহখিনি আজি ইমান দিন বিপদত পৰি আছিল তেওঁলোকৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল বলে অসমীয়া ভাষাৰ মৰ্যাদা কোনেওতো চিন্তা কৰা নাছিল গতিকে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাও গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে